দূৰৰ পৰাই নিয়ন্ত্ৰণ হেৰুৱাইছিল পথৰ কাষে কাষে এক প্ৰকাৰ বাছখন চুচৰি গৈ খেতিপথাৰত গৈ পৰিছিল এই যদি দৃশ্য নিৰ্মলে দেখুৱায় যে কিদৰে বাছখন পথৰ পৰা আচলতে ট্ৰেক আউট বুলি ক'ব লাগিব পথৰ পৰা ট্ৰেক আউট হৈ খেতিপথাৰত গৈ বাগৰি পৰিছিল সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাবলৈ যত্ন চলাইছোঁ এয়া হৈছে সেই দুৰ্ঘটনাৰ যিসমূহ চিন আছে এই চিনসমূহ আমি দেখুৱাইছোঁ আৰু এয়া হৈছে এই যিখন পথ এইখন পথৰ যদি দৃশ্য দেখুৱায় এয়া হৈছে আনিপুৰ আছিমগঞ্জ সংযোগী এখন পথ আৰু এই পথৰ পৰাই বাছখন কিদৰে বাগৰি পৰিছিল সেই সমূহ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন চলাইছোঁ চাওক প্ৰায় 100 মিটাৰৰ পৰাই বাছখন পথৰ পৰা আঁতৰি গৈছিল আৰু এটা সময়ত গৈ এই বাছখন খেতিপথাৰত বাগৰি পৰিছিল আৰু ইয়াৰ লোকসকলে জনাইছে যে প্ৰায় 20 পৰা 25 গৰাকী যাত্ৰী যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে কিন্তু এই যি দুৰ্ঘটনা এই দুৰ্ঘটনাৰ কাৰণ হিচাপে স্থানীয় লোকসকলে যিখিনি উল্লেখ কৰিছে অৰ্থাৎ ষ্টিয়াৰিং ফেইল হৈছিল বুলি এওঁলোকে উল্লেখ কৰিছে কিন্তু কি কাৰণ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণটো কি এয়া কিন্তু এই মুহূৰ্তলৈকেও পোহৰলৈ অহা নাই আৰু যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে এই দুৰ্ঘটনাটি সংঘটিত হৈছে সেই মুহূৰ্তত আমি আৰক্ষীৰ লোকসকলো দেখা পোৱা নাই এই স্থানত কিন্তু বাছখন যে বাগৰি পৰিছে সেই ভয়ংকৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন চলাইছোঁ এখন যাত্ৰীবাহী বাছ আছিলে যি বাছখন ভয়ংকৰ অৱস্থাত বাগৰি পৰিছে আমি ইয়াৰে স্থানীয় লোকসকলৰ সৈতে কথা পাতিম যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে এইখন বাছ দুৰ্ঘটনাত পতিত হৈছিল আপোনালোকে কি দেখা পাইছে মই তাতে ঘৰতে আছিলোঁ শুনিলোঁ এটা গাড়ী এক্সিডেণ্ট হৈছে তাতে তো গাড়ীখনত পেচেঞ্জাৰ মানে অনুমান 40-50 আছিলে তাতে 20জনমান মানুহ ইণ্ডিয়াত আছে মানে লোকেল মানুহখিনি আহি মানে তেওঁলোকে মানে অটো গাড়ীত তুলি পাতাৰকান্দি হস্পিটেলৰ চাব চেণ্টাৰত আৰু মানে কৰিমগঞ্জ চিভিলত পঠাই দিছে গাড়ীত তুলি আৰু সঙ্গে পুলিচত ফোন কৰিছে পুলিচ আহিছে এতিয়া মানে আপোনাৰ সন্মুখতে আছে যিসকল আঘাতপ্ৰাপ্ত হৈছে ইয়াৰে ভিতৰত গুৰুতৰ অৱস্থাত কোনো আছে নেকি আছে গুৰুতৰ অৱস্থাত 3-4জন আছিলে লোকেল মানুহে তুলি তেওঁলোকক মানে হস্পিটেল পঠাইছে গাড়ীত গুৰুতৰ অৱস্থাত আছে যিহেতু আপুনি ইয়াতে আছিলে কি কাৰণ ইয়াৰ স্থানীয় লোকসকলে জনাইছে ষ্টিয়াৰিং ফেইল হ'ব পাৰে বুলি উল্লেখ কৰিছে হ'ব পাৰে মানে একজন মানুহৰ মুখৰ পৰা গমটো পাইছোঁ মানুহ তাৰ আগতে অলপমান আগতে 100 মিটাৰ আগতে এটা কালপাত আছে সেই কালপাতত গাড়ীটো বাৰিকাই মানে ছাইডৰ পৰা আহি ইয়াতে মানে পৰি গৈছে নিশ্চয়কৈ আমি দেখুৱাই গৈছোঁ এক্সক্লুজিভ সেই দৃশ্যাংশ এই মুহূৰ্তত আমি আৰক্ষীৰ লোকসকলে অহা দেখা পাইছোঁ আৰু নিৰ্মলে দেখুৱাই গৈছে কিদৰে এখন যাত্ৰীবাহী বাছ আচলতে দুৰ্ঘটনাৰ কবলত পৰিছিল আৰু সেই সমূহ দৃশ্য আমি দেখুৱাই গৈছোঁ আৰু এই বাছখনৰ নম্বৰ এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম S11BC0176 এই যি পঞ্জীয়নকৃত বাছ এই বাছখন ৰাতাবাৰী সমষ্টিৰ আচলতে নিবিয়াৰ পৰা এই বাছখনে যাত্ৰা আৰম্ভ কৰিছিলে আৰু গন্তব্য আছিলে কৰিমগঞ্জ চহৰ আৰু ইয়াৰ যি মধ্যৱৰ্তী স্থান এই স্থানটো হৈছে আছিমগঞ্জ এলেকা আৰু আছিমগঞ্জ এলেকাত আহি এই বাছখন দুৰ্ঘটনাৰ কবলত পৰিছে আমি এই মুহূৰ্তত সমূহ দৃশ্য এক্সক্লুজিভ দৃশ্যাৱলী আমি দেখুৱাই গৈছোঁ এখন বাছ যি যাত্ৰীবাহী বাছখন কিদৰে দুৰ্ঘটনাৰ কবলত পৰিছে আৰু ইয়াৰ সামগ্ৰিক দৃশ্যাৱলী আমি দেখুৱাই গৈছোঁ